নতুনতকৈ আধা দামতকৈও কমত দিম বিশেষ তাৰমানে কি গাড়ী আমাৰ ইয়াত পাব নতুন চব কমাৰ্চিয়েল গাড়ী বুলি আপুনি 2012-13 চনৰ পুৰণা গাড়ী নাপায় আমাৰ ইয়াত মেক্সিমাম গাড়ী পাব 18, 19, 20, 21, 22, 23, 24লৈকে গাড়ী পাব আমাৰ মানে ৰানিং বছৰলৈকে গাড়ী ভালে আছে যদি আপুনি এখন কমাৰ্চিয়েল গাড়ী বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কিন্তু প্ৰথমে আপোনালোকে জানিব লাগিব যে লোকেশ্যনটো ক'ৰ হয় লখিমপুৰ পহুমৰা যদি আপুনি আপাৰ আসামৰ ফালৰ পৰা যদি ভিডিঅ'টো চাই আছে বা আপুনি লখিমপুৰৰ আশে-পাশে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে বিজি মটৰ্ছত আহিব যদি আপোনালোকৰ প্ৰয়োজন হৈ আছে এখন কমাৰ্চিয়েল গাড়ী আৰু এই ভিডিঅ'টোত সম্পূৰ্ণ মই আপোনালোকক ডিটেইলছটো দিবলৈ চেষ্টা কৰিম যে আপোনালোকে এখন কমাৰ্চিয়েল ভেহিকল আপোনালোকে কিমান টকাত পাব বা আপোনালোকৰ বাজেটৰ অনুসাৰে আপোনালোকে এখন কমাৰ্চিয়েল গাড়ী ল'ব পাৰিবনে নোৱাৰে আৰু ইয়াৰ পৰা যে আপোনালোকে কমাৰ্চিয়েল গাড়ী এখন ল'ব সেই গাড়ীখন আপোনালোকক ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিবলৈ নিদিয়ে কিয়নো সম্পূৰ্ণ কমাৰ্চিয়েল মানে আপোনাৰ বয় বস্তু কঢ়িওৱা এখন যিহেতু গাড়ী তো ডকুমেণ্টখিনি কথা আহি পৰে গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ ডিটেইলছ পাব ভিডিঅ'টো অকণমান ধৈৰ্য সহকাৰে চাব আৰু সম্পূৰ্ণ চাবলৈ আপোনালোকে চেষ্টা কৰিব ভাবাতকৈ বহুত কমত গাড়ী এখন পাই যাব বুলি মোৰ বিশ্বাস আছে বেছি দেৰি নকৰোঁ দাদাক আপোনালোকক সুধি দিওঁ যে তেওঁলোকৰ ইয়াতে গাড়ী কিমান আছে ষ্টক আৰু তেওঁলোকে গোটেই ডিটেইলছটো আপোনালোকক কৈছোঁ যে লখিমপুৰ পহুমৰা বিজি মটৰ্ছত অতি কমত কমাৰ্চিয়েল গাড়ী এখন ল'ব পাৰিব কিমানটো সঁচা একদম আপোনাৰ যিমান পাৰোঁ আমি সিমান কমত দিম নতুনতকৈ আধা দামতকৈও কমত দিম বিশেষ তাৰমানে কি গাড়ী আমাৰ ইয়াত পাব নতুন চব কমাৰ্চিয়েল গাড়ী বুলি আপুনি 2012-13 চনৰ পুৰণা গাড়ী নাপায় আমাৰ ইয়াত মেক্সিমাম গাড়ী পাব 18, 19, 20, 21, 22, 23, 24লৈকে গাড়ী পাব আমাৰ মানে ৰানিং বছৰলৈকে গাড়ী এভেইলেবল আছে আৰু খুব কম দামত দিম এখনৰ পৰা কওকচোন এইখনে চাওক আপুনি 2020 চনৰ গাড়ী আপোনাৰ মেগা হয় খুব ধুনীয়া কণ্ডিশ্যনত আছে আপোনাৰ নতুনৰ দাম প্ৰায় 8 লাখ 9 লাখ টকা পৰে আমি এখন গাড়ী আপোনাক দিম 2,80,000 টকা উইথ অল ডকুমেণ্টেশ্যন ক্লিয়াৰ লগতে হয় একেবাৰে পানীৰ ভাও তো নেক্সট এখন আছে আপোনাৰ কি গাড়ী এখন মাহিন্দ্ৰা সুপ্ৰ হয় পেছেঞ্জাৰ এখনো আপোনাৰ নতুনত প্ৰায় 9 লাখ 10 লাখ মান টকা পৰে আমি খুব কম দামত এখন আপোনালোকক এভেইলেবল কৰাই দিম আমাৰ আস্কিং প্ৰাইচ হৈছে এখন 4.5 লাখ টকা যেটো নেগোচিয়েবল হ'ব হয় আৰু খুব ধুনীয়া গাড়ী সুপ্ৰ আপোনালোকে চাওক ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিব এভৰিথিং ইনক্লুডেড আছে তাৰ ভিতৰত আৰু এখন আছে সুপ্ৰ 2021 ৰ BS6 এখনো খুব ধুনীয়া কণ্ডিশ্যনত এখনো আমি আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ 4.5 লাখ টকা এখন আপোনাৰ কাৰণে লাষ্ট দাম ধৰি দিম 4,20,000 টকা নেক্সট এখন সুপ্ৰ 2019 মডেল এখন খুব ধুনীয়া কণ্ডিশ্যন এখন 3.5 লাখ টকাত আপোনাক আমি দি দিব পাৰিম উইথ অল ডকুমেণ্টেশ্যন নেক্সট এখন টমটম আপুনি চাব পাৰে একেবাৰে নতুনে হয় পলিথিন খুলিব নাপালে ফাইনেন্সত টানিলে আমি আকৌ ল'বলগীয়া হৈছে তাৰপৰা গাড়ী একেবাৰে ধুনীয়া হৈ আছে এখন গাড়ী আপোনাৰ নতুনত প্ৰায় 1,80,000 টকা পৰে এখন আমি আপোনাক খুব কম মূল্যত দিম এখন আমি ৰাম ৰাখিছোঁ আপোনাৰ 85,000 অনলি 85 হয় তো নেক্সট এখন সুপ্ৰ 2019 মডেল খুব ধুনীয়া কণ্ডিশ্যন আপুনি গাড়ী চাব পাৰে গেটাপে খুব ধুনীয়া হৈছে বৰ ধুনীয়াকৈ ৰাখা গাড়ী এখন আমি আস্কিং প্ৰাইচ আছে 4.5 লাখ টকা 4.5 লাখ নেক্সট এখন আপোনাৰ মেজিক এক্সপ্ৰেছ হয় 2018 মানৰ মডেল হ'ব টায়াৰ চাই গোটেইখিনি নতুনে আছে খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আস্কিং প্ৰাইচ আছে এইবিলাক একদম বহুত কমত দিম এবাৰ আগতকৈও প্ৰায় প্ৰাইচ কমাই দিম 2,90,000 টকাত দিম এখন পেছেঞ্জাৰ হয় আৰু এখন আপোনাৰ ডকুমেণ্টেশ্যন ফেইল আছে যদি ডকুমেণ্টেশ্যন ফেইলকৈ লওঁ বুলি কয় কোনোবাই 80,000 টকাত গাড়ী দি দিম আৰু যদি কোনোবাই আপ টু ডেট কৰি দিব লাগে 1.5 লাখ 1,80,000 টকাৰ ভিতৰত এখন গাড়ী নেক্সট এখন সুপ্ৰ এখন খুব ধুনীয়া কণ্ডিশ্যন BS6 2021 মডেল এখনৰ আস্কিং প্ৰাইচ হৈছে আপোনাৰ 4,80,000 টকা ডকুমেণ্ট ট্ৰান্সফাৰ উইথ অল ডকুমেণ্টেশ্যন ক্লিয়াৰ মেগা এখনো মেজিক এক্সপ্ৰেছ এখন পেছেঞ্জাৰ হয় এখনো আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 2,60,000 টকা মাত্ৰ 2,60,000 টকাত এখন গাড়ী আপুনি 2,60,000 ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিব বেলেগে 4.5 লাখ টকা বিচাৰে নেক্সট এখন আপোনাৰ এখন দিম আপোনাৰ 2,80,000 টকাত এখন 280 আপোনাৰ 2018 চনৰ মডেল সব ডকুমেণ্টেশ্যন সহ কমপ্লিট গাড়ী ক্লিয়াৰ পাব 2018 চনৰ 2,80,000 আপুনি ভিডিঅ' বনাই আছে এতিয়া 4.5 লাখ টকা আকৌ বেলেগত আপুনি চাব তো নেক্সট এখন আপোনাৰ 290 দিম এখনো 2018 চনৰ এখনো খুব ধুনীয়া কণ্ডিশ্যন টায়াৰ চাই দেখাব পাৰে একদম ধুনীয়া হৈ আছে আপোনাৰ 2,80,000 টকাত এখন গাড়ী আমি দি দিম এখনো 2,80,000 2018 চনৰ 18 চনৰ গাড়ী হয় ওকে জেচিবি এখন আছে আমি জেচিবি এখন কেছৰ মেচিন হয় এইটো খুব কম দামত দিম এইটো আমাৰ আস্কিং প্ৰাইচ আছিলে আপোনাৰ 13 লাখ টকা যদি ডকুমেণ্টেশ্যন সব ওকে লাগে ডকুমেণ্টেশ্যন এখন আমি ক্লিয়াৰ কৰিলে আপোনাৰ কাৰণে স্পেচিয়েল ৰেট ৰাখিম 12 লাখ টকা আৰু যদি ফেইলকৈ কোনোবাই লয় 9 লাখ টকাত দিম 9 লাখত একদম বঢ়িয়া হৈ আছে মেচিন কাম চলাই থাকিব পাৰে বলেৰো 1.7 এখনো খুব কম ৰেটত দিম আপোনাৰ মাৰ্কেট ৰেট 6.5 লাখ টকাৰ ওপৰত চলি আছে এখন আমি আপোনাক স্পেচিয়েল ৰেট লগাই দিম 5,90,000 টকা আৰু এখন এচি আপোনাৰ এখন ডিজেল হয় 2018 মডেল এখন আমি লগাম 2,30,000 টকা 230 অনলি উইথ ডকুমেণ্টেশ্যন আৰু
DI এখন 2020-ৰ এখন আমি 4.5 লাখ টকা ল'ম আপোনাৰ উইথ অল ডকুমেণ্টেশ্যন আপুনি 4.5 লাখ টকা দিব লাগিব এখন AC আপোনাৰ পেট্ৰল হয় AC গোল্ড হয় 2020 মডেল এখনো খুব কম ৰেটত দি দিম আমি হয় আপোনাৰ 2,90,000 টকাত এখন দি দিম আৰু জিপ এক্সেল এখন 1,10,000 টকা আৰু AC EX হয় এখন আপোনাৰ 2,30,000 টকাত ডকুমেণ্টেশ্যন সহ দিম আৰু যদি ডকুমেণ্টেশ্যন ফেইলকৈ কোনোবাই লয় 1.5 লাখ টকাত দিম 1.5 লাখত দিব হয় আৰু AC গোল্ড এখন AC গোল্ড 2020 চনৰ গাড়ী মানে এখন 21ৰ হয় এখন খুব ধুনীয়া কণ্ডিশ্যনৰ টায়াৰ চাব পায় গাড়ী লগত আহা বিশেষ চলা নাই 30-40 কিলোমিটাৰ চলিছে এখন আপোনালোকে লয় যদি 3,10,000 টকাত এখন গাড়ী দিম আমি 3,10,000 হ'ব মাৰ্কেটতকৈ যিমান পাওঁ মই কমাই দিব আৰু এখন কি গাড়ী এখন ডাম্পাৰ আপোনাৰ 1613 2013 চনৰ মডেল এখনো একদম পানী ভৰত আছে গাড়ী 6.5 লাখ টকা যদি ডকুমেণ্টেশ্যন ফেইলকৈ লয় 7.5 লাখ টকা ডকুমেণ্টেশ্যন ক্লিয়াৰ ওকে নেক্সট এখন আপোনাৰ AC এক্সেল হয় 2019 মডেল খুব ধুনীয়া হৈছে গাড়ী এখন আমাৰ আস্কিং প্ৰাইচ 1,80,000 টকা ডকুমেণ্টেশ্যন ক্লিয়াৰ চব বলেৰ পিকআপ এখনো একেবাৰে কমত পাব 2022 চনৰ গাড়ী আধা ৰেটতকৈ কমত দি দিম এখন গাড়ী আমি আপোনাৰ নতুনৰ দাম আধা ৰেটৰ ওচৰ আহিব তাৰমানে আপোনাৰ নতুনৰ দাম প্ৰায় 10 লাখ 12 লাখ মান টকা আহিব এখন আমি আপোনাক 5,90,000 টকা যাওক আপোনাৰ কাৰণে স্পেচিয়েল আৰু এখন আছে জিটো 2022 বিচাৰি থাকে একদম ধুনীয়া আকৌ এখন জিটো প্লাছ হয় এখন আপোনাৰ ডালা ডাঙৰ আছে বেলেগতকৈ এখনৰ আস্কিং প্ৰাইচ আমাৰ আছে আপোনাৰ 3.5 লাখ টকা আপোনাৰ কাৰণে ষ্ট্ৰেট 3,20,000 টকাত দি দিম AC গোল্ড এখন একদম শ্বকিং প্ৰাইজত দিম আপোনাক মই এখন AC গোল্ড পেট্ৰল ডিজেল নহয় আকৌ দেই পেট্ৰল গাড়ী আপুনি কণ্ডিশ্যন দেখাব পাৰে একদম ধুনীয়া টায়াৰ চায়াৰ চব ধুনীয়া কণ্ডিশ্যনত আছে এখন যদি আপোনালোকৰ 2,60,000 টকা দিম পাব BS6 গাড়ী আকৌ দেই BS6 ন 3.5 ওপৰত বিচাৰে মানে ওকে এখনৰ নাম কিমান আহিব যোদ্ধা এখনতো একেবাৰে নতুন গাড়ী নিচিনা আপুনি দেখিছে ক'তো একো কাম নাপায় 2023 মডেল হয় যোদ্ধা 22 লাষ্ট হ'ব নেকি অলমষ্ট নিউ লুকছ হয় এখন যোদ্ধা বডি গ্ৰাফিক্স কিটা নাথাকে নতুন মডেলটোত আপোনাৰ এখন আমি আস্কিং প্ৰাইচ ৰাখিছোঁ এখন 7 লাখ টকা যিটো আপোনাৰ 6,80,000 মান টকা হ'লে মই দি দিম আপোনাৰ এখন চাব পাৰে 2021 আছে কিন্তু চলিছে মাত্ৰ 18,000 কিলোমিটাৰ এখন কি ইন্ট্ৰা V10 হয় এখন 18,000 চলিছে মাত্ৰ এখনো আমাৰ আস্কিং প্ৰাইচ ৰাখিছোঁ আমি এখন 4,80,000 টকা যিটো স্লাইটলি নেগোচিয়েবল হ'ব 4,80,000 সেইখনো দেখাই দিব এখন ইন্ট্ৰা V10 হয় 2023 মডেল সেইখন একদম নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন গাড়ী এখন ৰানিং বিশেষ নাই এখন আমি আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ 5,90,000 টকা 5,90,000 হয় 590 ওকে মানে আপোনালোকক প্ৰায়খিনি গাড়ী মই দেখুৱাইছোঁ এতিয়া ৰেটটো কেনেকুৱা পালে যদি ৰেটটো যদি কম পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক ৰেটটো কম পাইছোঁ বুলি আৰু আপোনালোকে যদি গাড়ী এখন ল'ম বুলি ভাবিছে এই ভিডিঅ'টোৰ মাধ্যমেৰে তেতিয়াহ'লে আপোনালোক এতিয়াই আহক তেওঁলোকক যোগাযোগ কৰক গাড়ী কাগজ পাতি আপোনালোকে কৰি ল'ব আৰু আপোনালোকে কমাৰ্চিয়েল গাড়ী য'ত যেনেকৈ ভাড়া মাৰে আপোনালোকে ভাড়া মাৰি থাকিব পাৰিব আৰু এইটো আছিলে লখিমপুৰ পহুমৰা BG মটৰ্ছৰ পৰা ভিডিঅ' যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ